দিল্লী চলো স্লোগান কোনে উত্থাপন কৰিছিল? ৰাইট এনসাৰটো হৈছে সুভাষ চন্দ্ৰ বোস। উচ্চতম ন্যায়ালয় এগৰাকী ন্যায়াধীশে কিমান বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে? ইয়াৰ শুদ্ধটো হৈছে 65 years। কোনটো ক্ষেত্ৰত উৎকৃষ্টতাৰ বাবে কেনিছ এৱাৰ্ড প্ৰদান কৰা হয়? ৰাইট এনসাৰটো হৈছে ফিল্ম। ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধটো হৈছে নিউয়ৰ্ক। আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ৰাইট এনসাৰ দি হেগ। বিশ্ব পৰিৱেশ দিৱস কিমান তাৰিখে পালন কৰা হয়? ৰাইট এনসাৰ 5th জুন। বুকাৰ বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় কোন আছিল? ইয়াৰ শুদ্ধটো হৈছে অৰুন্ধতী ৰয়। সংবিধান সভাৰ খচৰা সমিতিৰ অধ্যক্ষ কোন আছিল? ৰাইট এনসাৰ B.R. আম্বেদকাৰ। ভাৰতীয় পৰিকল্পনা আয়োগ পদমৰ্মে অধ্যক্ষক প্ৰাইম মিনিষ্টাৰ। ভাৰতৰ সশস্ত্ৰ বাহিনীৰ সৰ্বোচ্চ সেনাধ্যক্ষ কোন? ইয়াৰ ৰাইট এনসাৰটো হৈছে প্ৰেচিডেণ্ট। পিছৰ প্ৰশ্ন, আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱস কিমান তাৰিখে উদযাপন কৰা হয়? ৰাইট এনসাৰ 10 ডিচেম্বৰ। ডুৰাণ্ড কাপ কিহৰ লগত জড়িত? ইয়াৰ ৰাইট এনসাৰটো হৈছে ফুটবল। লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ন্যূনতম বয়স কিমান? ইয়াৰ শুদ্ধটো হৈছে 25 years। নেক্সট কুৱেশ্যন পৃথিৱীৰ আটাইতকৈ কঠিন পদাৰ্থটো কি? ৰাইট এনসাৰ ডায়মণ্ড। ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়ত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কোন আছিল? ৰাইট এনসাৰ ক্লিমেণ্ট এটলি। ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী কোন আছিল? ৰাইট এনসাৰটো হৈছে মৌলানা আবুল কালাম আজাদ। সতী ব্যৱস্থা কোনে বিলুপ্ত কৰিলে? ৰাইট এনসাৰ লৰ্ড উইলিয়াম বেনকিং। জালিয়ানাৱালাবাগ ট্ৰেজেডি কেতিয়া সংঘটিত হৈছিল? ৰাইট এনসাৰ 13 এপ্ৰিল 1919 চনত। নামদফা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? ৰাইট এনসাৰটো হৈছে চাংলং ডিষ্ট্ৰিক্ট। বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ৰাইট এনসাৰ জেনেভা। অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰখনৰ নাম কি? ইয়াৰ শুদ্ধটো হৈছে নটৰাজ থিয়েটাৰ। পিছৰ প্ৰশ্ন, মানুহৰ শৰীৰৰ আটাইতকৈ দীঘল হাড়ডালৰ নাম কি? ৰাইট এনসাৰ ফেমুৰ। ভাৰতত কোনে মুদ্ৰা জাৰি কৰে? ৰাইট এনসাৰটো হৈছে মিনিষ্ট্ৰী অফ ফাইনেন্স। প্ৰস্তাৱনা অনুসৰি ভাৰত হৈছে এক ৰাইট এনসাৰ ছভেৰিয়ান ছচিয়েলিষ্ট চাৰ্কুলাৰ ডেমক্ৰেটিক ৰিপাব্লিক। কাৰ দিনত ইউএন চাং ভাৰতলৈ আহিছিল? ৰাইট এনসাৰ হৰ্ষবৰ্ধনৰ দিনত। ষ্ট'ন এজ প্ৰথম পোহনীয়া প্ৰাণী কি আছিল? ৰাইট এনসাৰটো হৈছে ডগ। ডগিয়াৰ্ডৰ বাবে বিখ্যাত সিন্ধু উপত্যকা চহৰ কোনখন? ইয়াৰ ৰাইট এনসাৰটো হৈছে লথাল। মহান সিন্ধু আইনৰ দাতা কোন আছিল? ৰাইট এনসাৰ মানু। পিছৰ প্ৰশ্ন, বৌদ্ধ ধৰ্মৰ পবিত্ৰ গ্ৰন্থখনৰ নাম কি? ৰাইট এনসাৰটো হৈছে ত্ৰিপিটিকা। নেক্সট কুৱেশ্যন, পানিপথৰ প্ৰথম যুদ্ধখন কেতিয়া হৈছিল? ৰাইট এনসাৰটো হৈছে 1526। ভাৰতলৈ অহা প্ৰথম ইউৰোপীয়সকল কোন আছিল? ৰাইট এনসাৰটো হৈছে পৰ্তুগীজ। ICSত নিৰ্বাচিত প্ৰথম ভাৰতীয় কোন আছিল? ইয়াৰ শুদ্ধটো হৈছে সত্যেন্দ্ৰ নাথ টেগোৰ।
ভাৰতৰ ক'ত প্ৰথম কপাহ কল স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধটোতো হৈছে মুম্বাই। নেক্সট কুৱেশ্যন, কলিকতাত এছিয়াটিক ছচাইটি কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধটোতো হৈছে উইলিয়াম জনছ। INCৰ প্ৰথম ভাৰতীয় মহিলা সভানেত্ৰী কোন আছিল? ৰাইট এনচাৰটো হৈছে সৰোজিনী নাইডু।